মহানগৰীত ভোগালীক আদৰাৰ প্ৰস্তুতি ভোগৰ সামগ্ৰীৰে উভৈনদী মহানগৰীৰ বজাৰ পিঠা লাৰুৰ পৰা মাছ মাংস শাক পাচলিলৈকে সকলো উপলব্ধ মহানগৰীৰ বজাৰত নঙলামুখত ভোগৰ উৎসৱ ভোগালী বিহু ৰাজ্যৰ চৌদিশে এতিয়া মাথো ব্যস্ততা আৰু ব্যস্ততা ভেলাঘৰ মেজি সজাৰ লগতে উৰুকাৰ ভাত সাজ খাবলৈ প্ৰস্তুতি গাঁৱে ভূঞে চহৰে নগৰে গুৱাহাটী মহানগৰীতো দেখিবলৈ পোৱা গৈছে ভোগৰ উৎসৱক লৈ ব্যাপক উৎসাহ উদ্দীপনা ভোগালীৰ উৰুকাৰ প্ৰাকখনত বজাৰ ভৰি পৰিছে ভোগৰ সামগ্ৰীৰে তিলপিঠা তেলপিঠা লাৰু দৈ চিৰা মুড়ি বৰা চাউলৰ লগতে হাঁহ কুকুৰা পাৰ বিভিন্ন মাছেৰে ভৰি পৰিছে বজাৰ উৰুকালৈ ব্যস্ততা বাঢ়িছে বিক্ৰেতাৰো উৰুকাৰ প্ৰাকখনত মহানগৰীৰ গণেশগুৰি বজাৰ অনুৰাধা বজাৰ উজান বজাৰকে ধৰি আন আন বজাৰত পিঠা লাৰু মাছ মাংস কিনিবলৈ উৰুকাৰ আগদিনাই আহিছে বহু সংখ্যক লোক আছে মোটামুটি ঠিকে 800 টাকা পিস হৈছে 4-5 মান বিক্ৰী হৈছে মুৰ্গী একে টাইপৰ 4-5 নাই জেনাৰেল টাইপ 160 80 শাক-পাচলিৰ দোকানতো একেই পৰিৱেশ বিহু বুলি বিক্ৰী বৃদ্ধি হৈছে শাক-পাচলিৰ দোকানত বজাৰ ভালে বেয়া নহয় উৰুকা বুলি অলপ ভালে চলি আছে কাঠালো এটা 4 টকা কেজি বিহুল মিঠা আলু 60 টাকা বিক্ৰী হৈ আছে উৰুকাৰ এই মিঠা আলু আৰু কাঠা চব্জি না বিলাহী আৰু এই গাজৰ চাজৰ এইবিলাক বিক্ৰী আছে কিন্তু বাকী অলপ কম বিক্ৰী হয় নাই কমি আছে ক'ত ফুলকবি ওলকবি 20 টকা কেজি বেঙেনা চেঙেনা 20 টকা কেজি বান্ধা এইবিলাক 20 টকা কেজি চব্জি আৰু কানো পিছে এইবুলি উৰুকাৰ দিনাই পৰিল সোমবাৰ বহুতেই সোমবাৰে ব্ৰত পালন কৰা হেতুকে উৰুকাৰ বজাৰত বিক্ৰী কমিব পাৰে বুলি শংকা ব্যক্ত কৰিলে বিক্ৰেতাই ৰৌ ভকুৱা চিতল কমল কাপ এইবিলাকে আছে বিক্ৰী আজি নাই ইমান চাও কালি কিবা হয় কাইলে কিমান বা হয় বিক্ৰী হেতে লাগি আছে ইমান বিক্ৰী বেলেগ বছৰৰ নিচিনা ইমান নহব এবাৰ কি জানি সোমবাৰৰ দিনটো পৰিছে কিবা হয় চিতল বৰ্তমান আপোনাৰ 700 800 এনেকুৱা চলি আছে ৰৌ 350 300 ভকুৱা আপোনাৰ 400 450 দাম বাঢ়িছে বহুত বাঢ়িছে এনেই ৰেগুলাৰ চলি থাকে এগলা ৰৌ ভকুৱা আমি কিনবা লাগে 200 250 কিনিছে এতিয়া আমি তাতে কিনবা লাগে 350 400 কিনবা লাগে আমি কেনেকৈ বিক্ৰী কৰিম ইফালে গাঁৱৰ সেই পুৱা মেজি জ্বলোৱাৰ আমেজৰ পৰা মহানগৰবাসী এতিয়া বঞ্চিত হ'ব নালাগে কিয়নো বজাৰত ওলাইছে খেৰেৰে তৈয়াৰ কৰি উলিওৱা মেজি প্ৰতিটো মেজিৰ দাম 500 পৰা 1200 টকা ধাৰ্য কৰা হৈছে মুঠতে ভোগৰ উৎসৱক লৈ মহানগৰীতো বিৰাজ কৰিছে উখল মাখল পৰিৱেশে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক